নমস্কাৰ, মোৰ নাম ক্লাইডন মুমিন আৰু আহিছোঁ এতিয়া কোকোৱা বাগানত। আপোনালোকে চাব পাৰে বহুত গাছবোৰ ডাঙৰ ডাঙৰ। ইয়াতে যদি চাং এইবোৰ চাব পাৰে আপোনালোকে, বহুত ডাঙৰ ডাঙৰ গাছ হয়। এইটো কোকোৱাৰ গাছ আপোনালোকে চাব পাৰে। ইয়াতে কোকোৱা গাছটো আপুনি চাব পাৰে। ইয়াতে তেনেকুৱা এইচব এতিয়া ডাঙৰ গাছ, কোকোৱাৰ গাছ। কিয় মানে আজিকালি মানুহকেইটা বহুতে মেচৰ হোৱা বুলি লাগে বুলি কৈছে, মেচৰ গছটো বিচাৰে। মই ইয়াতে আপোনালোকে দেখুৱাই গৈছে, সেইটো চাওক, এটা ফল, এটা মেচৰ হোৱা গছৰ পৰা মই এইবোৰ ফল দেখুৱাই আছে আপোনালোকক। এই চবত আছে, ওপৰতে আছে মেচৰ এটা ডাঙৰ এটা পুৰণা বাগানত আজি আহিছোঁ মই। কিয় মানে প্ৰায় সময়তে মই আপোনালোকক তেনেকুৱা কোকোৱাটো আপোনালোকে দেখুৱাই গৈ আছোঁ। এইটো আপোনালোকে চাব পাৰে। এটা ঠাইত মই আৰু আহিছোঁ, আপোনালোকে দেখোন এইটো চকলেট বাগান। মই অলপ পিছত মালিক সুধিম তেওঁলোকে কোন বছৰৰ পৰা এইটো কৰিছিল, কেতিয়াবা আৰম্ভণি হৈছিল। মই এইটো আপোনালোকক দেখুৱাই যাম। এইটো চকলেট এইবোৰ চাব পাৰে, এচব চকলেট, এইবোৰ চকলেট মই দেখুৱাই গৈ আছোঁ আপোনালোকক। চকলেট বাগান এইটো বহুতখিনি পুৰণি বাগানত মই আহিছোঁ এতিয়া। গোটেইখিনি চকলেট কিয় মানে আগত কোৱা দৰে গছটো মেচুৰ হ'ব লাগে, তেতিয়া ফলটো ভাল দিয়ে বুলি এটা অসমত এতিয়া প্ৰায় চাই হৈ গৈছে। মানে নতুন গছ বা কুমলীয়া গছৰ যদি ফলটো নাৰ্চাৰী কৰে সেইটো ছাকচেছ নহয়। কি মানুহবোৰ তেনেকুৱা কৈছে, কিন্তু আপোনালোকে চাব পাৰে সেইটো গোটেইখিনি মেচিউৰ হোৱা এটা গছ। ইয়াতে প্ৰায় আপোনালোকে চাব পাৰে বহুত ডাঙৰ এতিয়া গোটেইখিনি এতিয়া ফল দি আছে। এইবোৰ আপোনালোকে চাব পাৰে, চব ফল দি আছে, এচব ফল কোকোৱাৰ ফল হৈ আছে। এচব তেনেকুৱা গোটেইখিনি বাগানত এইটো তথাপি এতিয়া হাৰ্ভেষ্টিং কৰি গৈছে, যে পোকাবোৰ কাটি পেলাই পুলি বনাই আছে বা তেনেকুৱা এতিয়া নোপোকাও ইয়াতে আছে। এচব চাব পাৰে তেনেকুৱা। আৰু ইয়াতে আছে আপোনালোকে চাব পাৰে এইটো গছ ডাঙৰ এটা ইয়াতে আছে তেনেকুৱা। এচবত আছে আৰু ইয়াতে মই দেখুৱাই যাম আপোনালোকক এচব তেনেকুৱা ফল। ইয়াতে ফল তেনেকুৱা, ইয়াতে চাব পাৰে ইয়াতে ফল। আৰু ইয়াতে আছে এটা ডাঙৰ ফল, মই দেখুৱাই দিম আপোনালোকক। এইটো এটা ফল, ডাঙৰ এটা ফল, গোটেইখিনি ফল হৈছে। বহুত বছৰৰ পৰা আছে এইটো। মই খবৰখিনি পাইছিলোঁ, কিন্তু আজি এটা সুযোগ লৈ মই আপোনালোকক এই ভিডিঅ'খিনি এটা প্ৰস্তুত কৰি আছোঁ আপোনালোকক। কোকোৱা ফল সেইটো কিমান আছে এইচব ইয়াতে এইচব গোটেইখিনি ইয়াতে চাব পাৰে আপোনালোকে। গছ ডাঙৰ ডাঙৰ গছ আছে, প্ৰায় ডাঙৰ গছ এইবোৰ। এটা ফুল ন, এইটো বহুত ডাঙৰ ন, সেইটো চাব পাৰে। এইটো তেনেকুৱা ডাঙৰ গছতে আৰু ওপৰতে আছে তেনেকুৱা ফল। এইটো গছটো চাব, প্ৰায় মানুহে এইবোৰ কয় মানে মেচুৰ হ'ব লাগে গছটো। এইটো চাওক কিমান ডাঙৰ এটা গছ, এইটো চাব পাৰে আপোনালোকে। এতিয়া ফল আছে আপোনালোকে ইয়াৰ পৰা আহি পেলাই আপোনালোকে যিবিলাক লাগে ইয়াৰ পৰা পুলিবোৰ নিব পাৰে। ইয়াতে পুলিও এইবিলাক নাৰ্চাৰী আছে, বহুত এটা ডাঙৰ বাগানত মই আহিছোঁ আজি। এইটো আপোনালোকে চাব পাৰে, সেইটো এটা চব বাগান কোকোৱা ফল, কোকোৱা এসব কোকোয়া ফল। এইসব কোকোয়া, এইবোৰ কোকোৱা এইটো লাগি আছে গছত, তেনেকুৱা ফল দি আছে। এইটো কিন্তু এতিয়া অলপ ঠাণ্ডা দিনত যেতিয়া ফল দিয়াৰ কাৰণে অলপ সৰু হৈ গৈছে তেনেকুৱা। এইটো
গৰম যদি সেইটো ফলবোৰ ডাঙৰ ডাঙৰ সেইটো বহুত আছে কিন্তু এইটো অলপ সৰু সৰুকৈ আছে আপোনালোকে দেখি আছে ককোৱা ফলটো তেনেকুৱা আপোনালোকে চাই বেলেগ বেলেগ জাতি ককোৱা আছে তেনেকুৱা গোল গোলকৈ তেনেকুৱা হয় সেইটো তেনেকুৱা লম্বা তেনেকুৱাও আছে আপোনালোকে চাব পাৰে ককোৱা বাগানত সেইটো মই আপোনালোকক দেখুৱাই গৈছোঁ বেলেগ বেলেগ ঠাইৰ পৰা ককোৱা আৰু সেইটো আপোনালোকে চাব পাৰে এইটো এটা বেলেগ জাত হয় আপোনালোকে চাব পাৰে তেনেকুৱা বেলেগ বেলেগ জাত ৰঙাও বেলেগ বেলেগ হিচাপত আজিকালি চাই যদি বেলেগ বেলেগ ঠাইতো বেলেগ বেলেগ হিচাপত লগাইছে মানুহবোৰ তেনেকুৱা হলো বেলেগ বেলেগ সেইটো ৰঙা জাত অলপ তেনেকুৱা এইটো কিন্তু এতিয়া সৰু সৰু হৈছে এইবোৰ ৰঙাবোৰ তেনেকুৱা ডাঙৰবোৰ হাৰ্ভেষ্টিং হৈছে অলৰেডি তেনেকুৱা আপোনালোকে চাব পাৰে সেইটো বেলেগ বেলেগ জাত হয় ইয়াতে কিছুমান লম্বা কিছুমান গোলবোৰ তেনেকুৱা আছে এইবোৰ আপোনাক মই দেখুৱাই গৈ আছোঁ